নমস্কাৰ আজি 11 নৱেম্বৰ মাৰ্কেট অলপ গেপ আপ ওপেন হৈ পেলাই এতিয়া ওপৰলৈ যাবলৈ যত্ন কৰিছে এইটো কথাটো বেয়া হ'ল দুইটাই একেলগে সাপোৰ্টটো ললে একেলগে ক্লোজিং প্ৰাইচৰ সাপোৰ্ট নোলোৱা হলে এটা অকমান ওপৰত থকা হলে আমি লৈ ললোহেঁতেন এন্ট্ৰিটো এইকণতে তে কালি এইকণত ক্লোজিং প্ৰাইচৰ সাপোৰ্ট লৈ পেলাই ওপৰলৈ গৈছে তো আজি ক্লোজিং প্ৰাইচৰ সাপোৰ্ট লৈ ওপৰলৈ যাব পাৰিব সেইটোত একেবাৰে মানে বিশ্বাস নাই নিফটি এবাৰ ব্ৰেকডাউনটো দিলে কাৰণ নিফটি কালি বহুত উঠিছিল তো বেংক নিফটিটো সাইডৱেজ আছিল বেংক নিফটিত আমি এন্ট্ৰিটো ললো নিফটিৰ কাৰণে ৰখি আছো কাৰণ নিফটিটো প্ৰথম কথা আজি এক্সপায়াৰি কিন্তু নেক্সট মান্থৰ প্ৰিমিয়ামখিনি প্ৰাইচ ভালেই বাঢ়ি আছে যেনেকৈ নামি গৈছে এনেকৈতো উঠি যাবতো নোৱাৰিব আমি এন্ট্ৰিটো লৈছোৱে এইটো বুলি লৈছিলোঁ যে ওপেনিং ক্যান্ডেলৰ মানে সৰি কালি ক্লোজিং প্ৰাইচৰ ব্ৰেকডাউন নকৰিব বুলি আমি নিফটি নললো আমি সেনসেক্স লৈ ললো কাৰণ নিফটিৰ যেটো এক্সপায়াৰি আছিলে আমাৰ ট্ৰেডটো ভুল হোৱাৰো এটা পসিবিলিটি আছে তো সেইকাৰণে আমি সেনসেক্স লৈ ললো আমাৰ ট্ৰেডটোত অলপ লছেই হৈ আছে লছ বাঢ়ি গৈছে অলপ অলপকৈ তো লছ যেহেতু বাঢ়ি গ'ল আমি সেইকাৰণে ট্ৰেডটো এক্সিট ললো আমাৰ এতিয়া আমি এক্সিট লৈ ল'ম আৰু 9:36 আজিৰ কাৰণে ইমানেই আহিছোঁ দিয়ক ধন্যবাদ